নমস্কাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো খুব ভালে কুশলে আছোঁ। যোৱাকালি এটা ভিডিঅ' দিছিলোঁ, আপোনালোকে গম পাইছে যে সেই ভিডিঅ'টোত যিসকলে মোক কমেণ্ট কৰিলে, বহুতে মোক যিখিনি কথা ক'লে আচলতে মই সকলোৰে কথাবোৰ আচলতে খুব আগ্ৰহেৰে লৈছোঁ, খুব ভালদৰে লৈছোঁ, কাৰণ আপোনালোকে মোৰ কথা আচলতে বহুত চিন্তা কৰে। কথাটো এনেকুৱা হয় যে মই কথাখিনি আপুনি যদি খুব ভালদৰে বুজিবলৈ চেষ্টা কৰে তেতিয়া আপুনি মানে গম পাব, আৰু আপোনালোকেতো জানেই, সেইকাৰণে মোক ইমানখিনি ধুনীয়াকৈ কমেণ্ট দিছে। আৰু তাৰ লগতে সংগতি ৰাখি মই আৰু কেইটামান আজি খুব জৰুৰী কথা ক'ম, যিখিনি আপোনালোকে খুবেই জৰুৰী আপোনালোকৰ বাবে আজি জনাটো। কথাটো এনেকুৱা ধৰণৰ যে মই যেতিয়া এই যাত্ৰাবোৰ আৰম্ভ কৰিছিলোঁ, মই কেতিয়াও ভবা নাছিলোঁ যে প্ৰথম এজনৰ ঘৰতে গৈছিলোঁ, তাৰপিছত যে এনেধৰণে মই ইমান দূৰ দূৰ যাব লাগিব মই কেতিয়াও ভবা নাই। কিন্তু এতিয়া কথাটো এনেকুৱা হ'ল যে যিহেতু আপোনালোকে মোক বহুত দূৰ দূৰণিলৈ নিমন্ত্ৰণ জনায়, তেজপুৰত থকা মানুহটো আপোনালোকে ডিব্ৰুগড়, তিনিচুকীয়া বা একেবাৰে কিমান দূৰ দূৰ, সিফালে কোকৰাঝাৰ, ধুবুৰীলৈকে নিমন্ত্ৰণ আছে, শদিয়াও নিমন্ত্ৰণ কৰি আছে। কিন্তু মই এনেকুৱা এজন মানুহ যে যেতিয়া মই কোনোবা ঠাইলৈ যাওঁ তেতিয়া মই আপোনালোকক জনাওঁ, কাৰণ মই আপোনালোকৰ দুখ কষ্ট মই বুজিব পাৰোঁ। আপোনালোকে মোক প্ৰায়ে কমেণ্টত কয় যে ভাইটি তুমি ক'ৰবালৈ গ'লে নজনাবা, তোমাৰ মানে কি বিপদ আপদ হ'ব পাৰে কেতিয়াবা, কাৰণ কিছুমান মানুহে ধৰি লওক ভাল কাম কৰিলে বেয়া পায়, কিন্তু মই জনাই দিওঁ, কাৰণ মোৰ কথাটো মই নাভাবোঁ। মই এটা কথা ভাবোঁ যে যদি কোনোবা এজন মানুহ ডিব্ৰুগড়লৈ মোক নিমন্ত্ৰণ কৰিছে, যদি এজন মানুহে মোক বৰপেটালৈকে নিমন্ত্ৰণ কৰিছে, যাতে সেই মানুহজনৰ খৰচ কমক বা আপোনালোকৰ কষ্ট কম হওক, সেইটো মোৰ উদ্দেশ্য। কাৰণ যেতিয়া মোক কোনোবা এজন মানুহে নিমন্ত্ৰণ কৰে তেতিয়া মোক কয় যে তোমাৰ যিখিনি খৰচ হয়, যিটো তোমাৰ প্ৰাপ্য, ইমান দূৰ যে আহিবা, গাড়ী চলাই তেলৰ খৰচ বা তোমাৰ যিজন চালকৰ খৰচটো মই দিব বিচাৰোঁ। কিন্তু মই মানুহজনক কওঁ যে নাই, আপুনি কিয় দিব লাগে ইমানখিনি খৰচ, আপুনি কৰিব নালাগে, ৰ'ব, সেই ঠাইৰ আৰু দুই এজন নিমন্ত্ৰণ আহিব পাৰে, একেলগে মই মিলাই যাম, যাতে আপোনাৰ কোনো ধৰণৰ খৰচ নহয় বা আপোনাৰ খৰচটো কম হয়। আৰু মই তেতিয়া বেলেগ দুই এজন নিমন্ত্ৰণ লৈ লওঁ। আপোনাক মই ফোনত মই গম নাপাওঁ আপোনাৰ আৰ্থিক অৱস্থাটো ভাল নে বেয়া, মই একো গম নাপাওঁ। কিন্তু যেতিয়া আপোনাৰ আৰ্থিক অৱস্থাটো বেয়া থাকে তেতিয়া হয়তো আপুনি মোক, মই যেতিয়া বেলেগ এখন ঘৰলৈ যাম তেতিয়া আপোনাক মাজতে আপোনাৰ মই নিমন্ত্ৰণটো লৈ, যাতে আপোনাৰ 100 টকা দিলেও বা 11 টকা এটা দিলেও আপোনাৰ মই সেই নিমন্ত্ৰণ কৰি সেই একেধৰণে সেইজন খৰচ দিয়া মানুহৰ যিজন হয়, আনজন আপোনাৰ সেই একেধৰণৰ নিয়মখিনি মই কৰি আপোনাৰ সুফল কৰিব পাৰোঁ। সেইটো মোৰ আচলতে উদ্দেশ্য। মই তেনেধৰণে কৰি আছোঁ, ইমান দিনে কৰি আছোঁ, সেইকাৰণেহে মই কৈ দিওঁ যে মই অমুকলৈ যাওঁ, তমুকলৈ যাওঁ। কিন্তু যেতিয়া মই কওঁ যে চাওক মই এতিয়া এইফালে যাব লগা নাই, মই যেতিয়া যাম সেইফালে সোমাম, যদি আপুনি কয় যে নহয় মোৰ খুব আৰ্জেণ্ট হৈ আছে বা মই আপোনাৰ কাৰণে ৰৈ আছোঁ, আপুনি আহক, আপোনাৰ মই খৰচটো দিমেই, ঠিক তেনেকৈ ধৰণে যেতিয়া কোৱা হয় তেতিয়া মই কিন্তু আপোনাৰ কথাটো শুনি যে হ'ব, তেখেতে কৈছে যেতিয়া মই কোনোবা এজন চালকক লৈ মই গুচি যাওঁ, মই কাকোৱে নকওঁ তেতিয়া। মই তেতিয়া কাকো নকওঁ, কাৰণ আপোনাৰ বিপদটোৰ কাৰণে মই যাওঁ, আপোনাৰ বিপদৰ পৰা যাতে আপুনি ৰক্ষা পৰে সেই কথাটো ভাবি পেলাই মোক গুচি যাওঁ। আৰু মইতো তেওঁক তেতিয়াও কওঁ যে আপুনি মোক একোৱেই দিব নালাগে, আপুনি কেৱল চালকজন বা গাড়ীৰ খৰচটো আপুনি যেনেধৰণে মোক কৈছে তেনেধৰণে আপুনি কৰিলেই হ'ল। কিন্তু যেতিয়া তাত যোৱাৰ পিছত আপোনালোকে যেতিয়া মই মানে ধৰি লওক দুজন মানুহে হোটেলত ভাত খোৱাৰ খৰচটোও আপুনি দিব নোৱাৰে, তেতিয়া কিন্তু মোৰ অলপ আঘাত লাগে। সেইজন মানুহকহে কৈছোঁ যিজনে তেনেধৰণে নিমন্ত্ৰণ কৰি তেনেধৰণে কৰে, বাকীসকলক মই কোৱা নাই বা কেতিয়াও নকওঁ। কাৰণ আপোনালোকে আজি মোক এবছৰ ধৰি দেখি আছে, এবছৰ ধৰি মোৰ ভিডিঅ' চাই আছে, এবছৰ ধৰি মোক আপোনালোকে ফোনত কথা পাতি আছে, মেছেজ কৰি আছে। কেতিয়াবাও এই এবছৰৰ 365 দিনৰ ভিতৰত প্ৰায় প্ৰত্যেক দিনাই মই ভিডিঅ' বনালোঁ, কেতিয়াবা মোৰ পৰা তেনেধৰণৰ আপুনি কথা শুনিছে নেকি যে মই কাৰোবাক তেনেধৰণে কৈছোঁ বা টকাৰ কথা কৈছোঁ, কিবা কৈছোঁ? কেতিয়াওতো শুনা নাই। কিন্তু মই যোৱাকালি কিয় ক'ব লগা হ'ল, কাৰণ মই কিবা এটা অলপ আঘাত পাইছোঁ, সেইকাৰণেহে ক'ব লগা হৈছে। আৰু মই আজি আপোনালোকক কথা দিছোঁ যে মই ভৱিষ্যতে আৰু কেতিয়াও এই বিষয়ে আপোনালোকক নকওঁ বা মোৰ এইটো উদ্দেশ্য নহয়েই। কিন্তু আপুনি যেতিয়া খুব জোৰ কৰি অকল মোৰ ওচৰলৈকে আহক বুলি মোক মাতে, তেতিয়া কিন্তু কিছুমান কথা থাকে ইয়াতে। এতিয়া যদি যিজন মানে ধৰি লওক নলবাৰীৰ যিজন দাদা আছে, মই তেওঁকো বেয়া পোৱা নাই, কাৰণ যোনে যিমানটো সামৰ্থ্য সিমানটোৱে কৰিব। বা শুৱালকুছিৰ যিগৰাকীয়ে মোক মাতিছিলে, তেওঁ এবাৰ মনতে ভাবকচোন, যদি মই শুৱালকুছিৰ পৰা গুচি আহিলোহেঁতেন, আপুনি ধৰি লওক যিটো মোক সন্মান কৰিছে সেই সন্মানটো লৈ যদি মই শুৱালকুছিৰ পৰা ঘূৰি আহিলোহেঁতেন তেতিয়া মোৰ কি হ'লহেঁতেন? বা মই যদি অকল নলবাৰীৰ পৰা সেই সন্মানটো লৈ আহিলোহেঁতেন তেতিয়া মোৰ কি হ'লহেঁতেন? সেইটো ভাবকচোন। যদিও সেই 5জন মানুহৰ মিলাই মোৰ এক চাইডৰ যোৱা খৰচটোও ওলোৱা নাই, এজন মানুহৰ খৰচটো লৈ যদি মই অকল নলবাৰীলৈ গ'লোহেঁতেন তেতিয়া মোৰ কি হ'লহেঁতেন আপুনি ভাবকচোন। গতিকে তেনেধৰণে আচলতে কৰিব নালাগে। আৰু যি কি নহওক সেই বিষয়টো বাদেই দিলোঁ, মই নাভাবোঁ। আজি মোৰ লগত এটা বৰ ডাঙৰ ঘটনা হ'ল, সেই ঘটনাটো মই আপোনালোকক কওঁ যে
এগৰাকী আহিছিলে মোৰ ওচৰলৈ বাইদেউ তেওঁ মোক ফোনত যোগাযোগ কৰি আছিলে যে অসমখনত কেনেধৰণৰ কি বৰ্তমান পৰিস্থিতি চলি আছে আৰু মই কি কৰিবলৈ চেষ্টা কৰি আছো আপুনি এই ভিডিঅ'টোত আপুনি গম পাব বাইদেউগৰাকীৰ বিয়া হোৱা কিছুদিন হ'ল তেওঁ স্বামীৰ সৈতে কিবা অলপ কাজিয়া লাগিছে এইটো সকলোৰে হয় মোৰো লাগে আপোনাৰো লাগে সকলোৰে স্বামী স্ত্ৰীৰ মাজত খুটখাট লাগি থাকে এই খুটখাট যে অলপ লাগিল লগাৰ পিছত তেওঁ মাকৰ ঘৰলৈ গুচি আহিলে মাকৰ ঘৰলৈ গুচি আহি অহা আজি বেছি দিন হোৱাই নাই 2-4 মাহ হৈছেহে কেতিয়াবা হয় খংটো দমিবলৈ অলপ 2-4 মাহ এবছৰ লাগি যায় এই কোন সময়তে তেওঁ মহিলাগৰাকীৰ কোনোবা চিনাকি আছিল নে কি হ'ল কোনোবা এজন বেজ এজনৰ ওচৰলৈ লৈ গ'ল ঠিক আছে এতিয়া বেজজনে কি কৰিলে যে তোমাৰ সংসাৰখন একেবাৰে বেয়া বা আগন্তুক 2 বছৰলৈকে তোমাৰ সংসাৰ গঢ়াৰ কোনো ধৰণৰ ঠিক মানে ঠিকই নাই বা তোমাৰ সংসাৰখন একেবাৰে শেষ হৈ যাব ভাঙি যাব বা তেখেতে আপোনাৰ স্বামী বেলেগ এগৰাকীহে বিয়া পাতিব বা তেনেকুৱা ধৰণৰ ভয় খুৱাই তেওঁক ক'লে যে আপুনি এভাগ পূজা দিব লাগে এতিয়া পূজা দিয়াৰ নামত তেওঁ ধন দাবী কৰিছে ৩৫,০০০ টকা ঠিক আছে ৩৫,০০০ টকা ধন দাবী কৰাৰ পিছত হয়তো কিবা এটা তাবিজ দিব কিবা কৰিব পূজা কৰিব ৩৫,০০০ টকা লাগে এতিয়া মহিলাগৰাকীৰ হাতত টকা ইমান নাই ৩৫,০০০ টকা নাই তেওঁৰ হাতত আছে ৯,০০০ টকা মাত্ৰ ঠিক আছে ৯,০০০ টকা তেওঁক দিলে এতিয়া ৯,০০০ টকাততো সেই বেজজন সন্তুষ্ট নহয় কাৰণ তেওঁ বিচাৰিছে ৩৫,০০০ টকা এতিয়া কি কৰিব তেওঁ যদি সেই ৩৫,০০০ মূল্যৰ কিবা এটা বস্তু নিদিয়ে তেনেহলে কিন্তু তেখেতৰ সংসাৰখন ভাঙি যাব বুলি ইতিমধ্যে ভয় খুৱাই দিছে বা বিভিন্ন পূজা ভাগ নকৰিলে তেওঁ সংসাৰখন শেষ হৈ যাব বুলি কৈছে গতিকে পূজা ভাগটো কৰিবই লাগিব তেওঁৰ হাতত এতিয়া পইচা নাই তেওঁ কি কৰিছে বিয়াৰ জোৰোণত দিয়া শাহুৱেকে দিয়া তেখেতৰ শাহু মাতৃয়ে দিয়া হাতৰ খাৰুযোৰ সোণৰ খাৰুযোৰ সেই বেজজনৰ হাতত গতাই দিছে ঠিক আছে এতিয়া চাওক মই কথাখিনি এনেধৰণে কিয় কাৰণে কৈছো যে সমাজত আমাৰ অসমত এতিয়া কি চলি আছে কি বন্ধ কৰিবলৈ মই চেষ্টা কৰি আছো সেইটো আপুনি বুজক এতিয়া সেই সোণৰ খাৰুযোৰৰ সৈতে ৯,০০০ টকা বেজজনে লৈ গ'ল কি পূজা দিলে নাজানো কিন্তু আজি 6 মাহ হ'ব হ'ল কিন্তু সেই স্বামী স্ত্ৰীৰ মাজত সম্পৰ্কটো ভাল হোৱা নাই জ্যোতিষৰ ওচৰলৈ গ'ল জ্যোতিষৰ ওচৰতো ঠিক একে ধৰণৰ কথা কিছুমান ভণ্ড থাকে সকলো নহয় গতিকে এই কথাবিলাক বন্ধ কৰাবলৈ মই চেষ্টা কৰি আছো এই বেজালি যিবিলাক ভুৱা যিবিলাকে মানুহৰ ক্ষতি কৰি আছে সেইবিলাক মই বন্ধ কৰিবলৈ চেষ্টা কৰি আছো আৰু মোৰ উদ্দেশ্যটো সেইটো আৰু মই সেইকাৰণে মই আপোনাক কৈ আছো যে হনুমানজীৰ শক্তিখিনিৰ কথা কৈ আছো বজৰংগ বাণৰ শক্তিখিনিৰ কথা কৈ আছো এতিয়া আপোনালোকে মোক বেয়া পালেও পাক যিসকলে মানে বেজালিবিলাক খুব ভাল পায় তেওঁলোকে মোক বেয়া পালেও কথা নাই কিন্তু কিয় হৈছে অসমত এনেকুৱা কোনে সুবিধা দিছো এইখিনি আমিয়ে সুবিধা দিয়া নাই জানো আনকি মোৰ লগৰ বন্ধু এজন যিজন বন্ধুক মই মোৰ লগত লৈ যাওঁ মানে কৰবালৈ গ'লে তেওঁ নিজৰ এডাল ৰূপৰ চেইন এজন ভণ্ড বাবাজীক দি দিছে গংগাত পেলাই দিবলৈ কাৰণ সেইডাল চেইনত বোলে কিবা ভুৱা তন্ত্ৰ মন্ত্ৰ কোনোবাই কৰি থৈছে গতিকে তেওঁ সেই সময়ত বাধ্য কাৰণ নহলে তেখেতৰ অসুখ হ'ব তেখেতৰ মৃত্যু হ'ব কিবা হ'ব তেওঁ উপায় নাপায় সেই চেইনডাল দি দিছে সেই ভণ্ড বাবা এজনক যাতে সেই চেইনডাল পেলাই দিয়েগৈ হেৰিত গংগাত এতিয়া গংগাত পেলালে নাই নাজানো কিন্তু তেওঁতো সেই ৰূপৰ চেইনডাল ইমান কষ্ট কৰি মাকে গঢ়াই দিয়ে সৰুতে সেইডালটো গ'ল গতিকে অসমত হৈ আছে এইবোৰ গতিকে এইবোৰ বন্ধ হ'ব লাগে যাৰ কাৰণে মই মাত মাতি আছো মই মোৰ কথা ইমান চিন্তা নকৰো এই যে কিছু সময় আগতে এই যে মূল্যৰ কথাটো ক'লো টকাৰ কথাটো ক'লো এইটো মোৰ কোনো উদ্দেশ্য নহয় আপুনি যি দিছে মোৰ তাতেই সন্তুষ্ট সেইকাৰণে মই কওঁ মই যেতিয়া কোনোবা ঠাইলৈ যাওঁ আপুনি মোক মাতক মই আপোনাৰ ওচৰলৈ যাম আপুনি একো নিদিলেও কথা নাই মই আপোনাৰ ঘৰত সেইখিনি কৰি থৈ আহিম কিন্তু যেতিয়া আপুনি এক্সট্ৰাকে বা খুব তেনেধৰণে মোক নিমন্ত্ৰণ কৰে যে আপুনি আহক ময়ে কৰিম গোটেইখিনি তেতিয়া কিন্তু সেইটো আপোনাৰ দায়িত্ব নথকা নহয় গতিকে মই এনেধৰণে হ'লে মই বেছি দিনলৈ নোৱাৰিম নহয় যদি সকলোৱে তেনেধৰণে কৰিবলৈ লয় তেতিয়াহ'লে মই কিমান দিন এনেধৰণে ইমান তেল পুৰি নিজৰ যাম হয়নে এটা সময়তো বন্ধ কৰি দিব লাগিব মই ভাবো যে এইবোৰ কথা যেতিয়ালৈকে অসমখন অলপ শুদ্ধ নহওক মই অলপ দিনলৈ আপোনালোকৰ মাজত থাকো কিন্তু আপোনালোকে যদি এনেধৰণে কৰি থাকে কিছু লোকে তেনেহ'লে মই বেছি দিন আৰু তেনেধৰণে থাকিবতো নোৱাৰিম কাৰণ মই এনেধৰণে ভিডিঅ'তে আপোনালোকক পৰামৰ্শ দি আছো মই কৈ আছো আপোনালোকে পঢ়ক আপোনালোকে হনুমান চালিচা পাঠ কৰক আপোনাৰ ঘৰখনত অমংগল নহ'ব আপোনাৰ ঘৰখনত সুখ সমৃদ্ধি হ'ব মই কৈ আছো আপোনাৰ ঘৰত যদি ভূত প্ৰেত পিশাচ কিবা নিশাচৰৰ কিবা শক্তি আছে বেজালি কোনোবাই কৰি যদি আপোনাৰ ঘৰখন ইজনৰ সিজনৰ মাজত কিবা ক্ষতি কৰিছে বা আপোনাৰ ঘৰত যদি বহুত বেছি নিগেটিভিটি আছে ঘৰত কিবা শব্দ হয় দৰ্জাত কিবা শব্দ হয় বা আপুনি ভাবে যে ঘৰত কিবা বেয়া শক্তি আছে আপোনাৰ যদি হোৱা কামবোৰ নহয় তেনেহ'লে আপুনি নিজে বজৰংগ বাণখন পাঠ কৰক যদি নোৱাৰে ওচৰৰ পুৰোহিত এজন মাতক বা অন্য কোনোবা এজন মাতক আপুনি পাঠ কৰি দিব
মই সেইখিনিহে কৈ আছোঁ কিন্তু আপুনি ভাবি আছে যে হয় ময়ে যাব লাগে মই গৈছোঁ তেনেধৰণে বহুতক উদ্ধাৰ কৰিছোঁ কিমান হাজাৰ হাজাৰ মানুহ এতিয়ালৈকে উদ্ধাৰ হৈ গ'ল দেখিছে মই কমেণ্টবিলাকতে আপোনালোকে জনায়ে থাকে যে কিমানে সাহস পাইছে কিমানৰ কামবোৰ হৈছে গতিকে মই এই কথাটো খুব ভাল পাওঁ এইটো মোৰ পেচা নহয় মোৰ নিচা হৈ গ'ল যে মই আপোনাৰ ওচৰলৈ যাব লাগে আপোনাৰ ঘৰত মানে এই বজৰংগ বাণখন প্ৰয়োগ কৰিব লাগে যাৰ দ্বাৰা আপুনি সুফল পায় এইটো মোৰ এটা খুব ধুনীয়া নিচা হৈ গ'ল মই সেইকাৰণে আপুনি মাতিলে মই দৌৰি যাবলৈ মন যায় কাৰণ আপোনাৰ বিপদৰ পৰা উদ্ধাৰ হ'ব লাগে মানে আপোনালোকে যে ভাল ভাল খবৰবোৰ দি থাকে মই এনেকুৱা লাগি যায় যেন মই যাওঁ আপোনাৰ ঘৰটো ভাল হওক আপুনি মোক ভাল খবৰ দিব মই ৰাইজক জনাম এই কথাটো মোৰ হৈ থাকে গতিকে মই আশা কৰোঁ ময়ো থাকোঁ আপোনালোকৰ মাজত ভালদৰে ধুনীয়াকৈ আপোনালোকেও মোক মানে মৰম আশীৰ্বাদ দি থাকিব ইমানখিনি মৰম ইমান দিন কৰিছে ইমান কম দিনৰ ভিতৰত ইমান বেছি আপোনালোকে কৰিছে মই আপোনালোকক ধন্যবাদ মানে দি শেষ কৰিব নোৱাৰোঁ গতিকে এনেবোৰ কথা বন্ধ হ'ব লাগে এনেবোৰ বন্ধৰ কথা মানে বেজালি ভুৱা তন্ত্ৰ মন্ত্ৰ বন্ধ হ'ব লাগে সেইটোৱে মই মাত মাতি আছোঁ গতিকে আপোনালোকে এটা কাম কৰিব আপোনাৰ ঘৰখনত যদি খুব বেছি বিপদ আপদ হৈ থাকে আজিৰ এই শনিবাৰৰ দিনটোত আপোনালোকে কিন্তু হনুমান মন্দিৰতো যাব পাৰে শনি মন্দিৰতো যাব পাৰে আপুনি যদি শনি মন্দিৰত যায় কিন্তু হনুমান মন্দিৰ যাব লাগিবই আৰু আপুনি যদি হনুমান মন্দিৰ কেৱল যাব বিচাৰে তেতিয়া আপুনি শনি মন্দিৰলৈ নগলেও হ'ল আপুনি যদি ভাবিছে যে আপোনাৰ ঘৰখনত কিবা শনিৰ কুপ্ৰভাৱ পৰা যেন লাগিছে কামবোৰ নহয় বহুত বেছি বিপদ বেমাৰ আজাৰ আপোনাৰ নুগুচাই হৈছে তাৰ মানে আপুনি কোনোবা ক্ষেত্ৰত আপোনাৰ শনিৰ ঘৰখনৰ কোনোবা এজন সদস্যৰ লগত শনিৰ প্ৰভাৱ আছে গতিকে আপুনি নিজে গৈ শনি মন্দিৰত গৈ আপুনি সন্ধিয়া সময়ত তেলৰ চাকি এগছ জ্বলাই আপুনি তাত যদি প্ৰসাদ দিয়ে প্ৰসাদবোৰ গ্ৰহণ কৰি আকৌ মুখখন উখালি আপুনি পিছলৈ ঘূৰি চাব নালাগে তেনেহ'লে গুচি গৈ আপুনি আকৌ হনুমানজীৰ মন্দিৰত সেৱা ল'ব লাগে যাতে শনি যদি আপোনাৰ মূৰতো উঠে বা শনিয়ে যদি আপোনাক কিবা কুপ্ৰভাৱ পেলায় সেইখিনি সময়ত হনুমানজীৰ দ্বাৰা যাতে সেইখিনি মুক্ত হৈ যায় গতিকে যদি আপুনি শনি মন্দিৰত যায় আপুনি পিছতেই হনুমান মন্দিৰ যাব লাগিব আৰু যদি ভাবে যে আপুনি অকল হনুমান মন্দিৰ যাব বিচাৰে তেনে হনুমানজীৰ মন্দিৰত গৈ আপুনি ধুনীয়াকৈ চাকি এগছ জ্বলাই ধূপ ধূনা জ্বলাই আপুনি শনিবাৰ দিনটো আপুনি পালন কৰিব পাৰে তেনেকৈ গতিকে আশা কৰোঁ আপোনালোকে এই কথাখিনি ভালকৈ বুজি পাইছে আৰু অহাকালিলৈ মই গৈ আছোঁ লখিমপুৰলৈ আৰু লখিমপুৰত মই এইবাৰ এনেকুৱা কৰিছোঁ দুজন লোকৰ নিমন্ত্ৰণ আছিলে তেওঁলোকৰ ওচৰলৈকে যাম বৰ বেছি মানে সময়ো নলওঁ বৰ বেছি বাহুল্যৰ কথাবিলাক নকৰোঁ আৰু গতিকে কোনোবা সময়ত অকণমান মনত আঘাত পোৱাৰ কাৰণে এনেবোৰ কথা ক'ব লগা হয় গতিকে আশা কৰোঁ আপোনালোকে কথাবোৰ ভালদৰে বুজি পাব কথাবোৰ বেলেগ ফালে লৈ নাযাব ইতিমধ্যে নাই যোৱা আপোনালোকে জানেই যে মোক আপোনালোকে বুজিয়ে পায় গতিকে মোৰ উদ্দেশ্যও সেইখিনি নহয় টকা ঘটিবলৈ ইচ্ছা কৰাহেঁতেন মই বহুত কৰিব পাৰিলোহেঁতেন মই এনেকৈয়ে আছোঁ এনেকৈয়ে থাকিম গতিকে আপোনালোক সকলোৱে কুশল মংগল কামনা কৰি আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ সকলো ভালে কুশলে থাকিব ধন্যবাদ